Hello everyone, welcome to Star Academy here. Guys, আজি আমি কিছুমান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো গতিকে যদি ভিডিওটো ভাল পায় আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। 1 নম্বৰ কিমান চনৰ পৰা ভাৰতবৰ্ষত ৰেল চলাচল আৰম্ভ হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপচন খ 1853 চনত 1853 চনৰ পৰা কি হৈছিল ভাৰতবৰ্ষত ৰেল চলাচল আৰম্ভ হৈছিল। 2 ভাৰতীয় ৰেলপথৰ দৈৰ্ঘ্য হ'ল শুদ্ধ উত্তৰটো হৈ যাব অপচন খ 65000 কিলোমিটাৰ। 3 ভাৰতত সৰ্বমুঠ কিমানটা ৰেলৱে ষ্টেচন আছে শুদ্ধ উত্তৰটো হৈ যাব অপচন গ 7500টা। 4 বৰ্তমান ভাৰতবৰ্ষৰ কিমানখন ৰাজ্যত ৰেল চলাচল কৰে শুদ্ধ উত্তৰটো হৈ যাব অপচন গ 27খন। 5 পূৰ্বোত্তৰ সীমান্ত ৰেলৱে অন্তৰ্গত কিমানটা সংমণ্ডল আছে অপচন চাক আৰু শুদ্ধ উত্তৰটো হৈ যাব অপচন গ 5টা। 6 ভাৰতীয় ৰেলৱেক কিমানটা মণ্ডলত ভাগ কৰা হৈছে অপচন চাক আৰু শুদ্ধ উত্তৰটো হৈ যাব অপচন খ 17টা। 7 তলৰ কোনটো পথত অসমৰ প্ৰথমখন ৰেল চলাচল কৰিছিল অপচন চাক আৰু শুদ্ধ উত্তৰটো হৈ যাব অপচন ক ডিব্ৰুগড় মাৰ্গাৰিটা। 8 2012 চনত পূৰ্বোত্তৰ কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে ৰেল চলাচল আৰম্ভ হৈছিল শুদ্ধ উত্তৰটো হৈ যাব অপচন ক মণিপুৰ। 9 পৃথিৱীৰ আটাইতকৈ দীঘল প্লেটফৰ্ম থকা ষ্টেচনটো হ'ল শুদ্ধ উত্তৰটো হৈ যাব অপচন খ খড়গপুৰ। বহুত ইম্পৰ্টেন্ট কুৱেশ্যন। 10 ভাৰতৰ আটাইতকৈ পুৰণি ৰেল ষ্টেচনটো হ'ল শুদ্ধ উত্তৰটো হৈ যাব অপচন গ চেন্নাই চেন্ট্ৰেল। 11 তলৰ কোনটো ভাৰতীয় ৰেলৱেৰ সৰ্বাধিক আয় সংগ্ৰহ কৰা ৰেল ষ্টেচন শুদ্ধ উত্তৰটো হৈ যাব অপচন খ বাৰাণসী। 12 ভাৰতবৰ্ষত কেতিয়া প্ৰথম বুটল ৰেল অৰ্থাৎ মেট্ৰ' ৰেল আৰম্ভ হৈছিল শুদ্ধ উত্তৰটো হৈ যাব অপচন ঘ 1984 চনত। 13 ভাৰতীয় ৰেলৱে ষ্টাফ কলেজ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হৈ যাব অপচন খ এটো একচুয়ালি হ'ব লাগে বড়োদৰা মিষ্টেক হৈ গ'ল। 14 ভাৰতবৰ্ষত চলা প্ৰথম ৰেলগাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিছিল শুদ্ধ উত্তৰটো হৈ যাব অপচন ঘ 34 কিলোমিটাৰ। 15 উত্তৰ ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হৈ যাব অপচন ক নতুন দিল্লী। 16 ৰেল ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল অপচন চাকৰ শুদ্ধ উত্তৰটো হৈ যাব অপচন গ জৰ্জ ষ্টিফেনছন। 17 ভাৰতীয় ৰেলৱেৰ কিমানখন প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে শুদ্ধ উত্তৰটো হৈ যাব অপচন গ 5খন। 18 ডিজেল ইঞ্জিন প্ৰস্তুত কৰা কাৰখানা ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হৈ যাব অপচন খ বাৰাণসী। 19 ভাৰতৰ প্ৰথম ৰেলৱে দলংখন হ'ল শুদ্ধ উত্তৰটো হৈ যাব অপচন ক দাপাৰী। 20 ভাৰতীয় ৰেলৱেত কেতিয়া প্ৰথম বিদ্যুৎ চালিত ৰেল চলাচল কৰে শুদ্ধ উত্তৰটো হৈ যাব অপচন খ 1925 চনত। 21 পাহাৰীয়া অঞ্চলত ৰেলপথত কোনটো গছ ব্যৱহাৰ কৰা হয় শুদ্ধ উত্তৰটো হৈ যাব অপচন গ নেৰ গছ। 22 ভাৰতবৰ্ষত প্ৰতিদিনে গড়ে কিমানখন ৰেলগাড়ী চলাচল কৰে শুদ্ধ উত্তৰটো হৈ যাব অপচন গ 14300খন। 23 ভাৰতবৰ্ষৰ প্ৰথম ৰেল মন্ত্ৰীজনৰ নাম হ'ল শুদ্ধ উত্তৰটো হৈ যাব অপচন গ জন মাথাই। 24 ৰাষ্ট্ৰীয় ৰেল সংগ্ৰহালয় তলৰ কোনটো মহানগৰত অৱস্থিত শুদ্ধ উত্তৰটো হৈ যাব গ দিল্লীত। 25 চাণক্যৰ আন এটা নাম শুদ্ধ উত্তৰটো হৈ যাব অপচন ক বিষ্ণুগুপ্ত। 26 কৈতুল্যই ৰচনা কৰিছিল শুদ্ধ উত্তৰটো হৈ যাব অপচন ক অৰ্থশাস্ত্ৰ।
27 ভাৰতবৰ্ষৰ ইতিহাসত পৌৰসভা গঠন কৰা প্ৰথমগৰাকী সম্ৰাটৰ নাম কি? শুদ্ধটো হৈ যাব অপশ্যন গ চন্দ্ৰগুপ্ত। 28 কলিঙ্গ যুদ্ধ হৈছিল অপশ্যন চাকৰ শুদ্ধটো হৈ যাব অপশ্যন খ অশোকৰ দিনত। 29 অশোকৰ দিনত শিলালিপি লিখা হৈছিল শুদ্ধটো হৈ যাব অপশ্যন খ পালি আৰু প্ৰাকৃত ভাষাত। 30 আমাৰ দেশৰ ৰাষ্ট্ৰীয় প্ৰতীকটো লোৱা হৈছিল শুদ্ধটো হ'ব অপশ্যন ক অশোক স্তম্ভৰ পৰা। 31 প্ৰাচীন ভাৰতৰ প্ৰথম সাম্ৰাজ্য হ'ল শুদ্ধটো হৈ যাব অপশ্যন ঘ মৌৰ্য সাম্ৰাজ্য। 32 সংস্কৃত ব্যাকৰণ মহাভাষ্য লিখিছিল শুদ্ধটো হৈ যাব অপশ্যন গ পতঞ্জলি। 33 কুহানসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন হ'ল শুদ্ধটো হৈ যাব অপশ্যন খ কনিষ্ক। 34 বুদ্ধ চৰিত্ৰ ৰচনা কৰিছিল শুদ্ধটো হৈ যাব অপশ্যন ক অশ্বঘোষ। 35 অমৰাৱতী স্তূপ সজাইছিল শুদ্ধটো হৈ যাব অপশ্যন ক পুলমেয়ী। 36 কাৰ ৰাজত্ব কালৰ পৰা গুপ্তাব্দ বৰ্ষ আৰম্ভ হয় শুদ্ধটো হৈ যাব অপশ্যন ক প্ৰথম চন্দ্ৰগুপ্ত। 37 গুপ্ত বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন শুদ্ধটো হৈ যাব অপশ্যন গ সমুদ্ৰগুপ্ত। 38 আৰ্যভট্টীয় ৰচনা কৰিছিল শুদ্ধটো হৈ যাব অপশ্যন ক আৰ্যভট্ট। 39 বৃহৎ সংহিতা ৰচনা কৰিছিল শুদ্ধটো হৈ যাব অপশ্যন গ বৰামিহিৰ। 40 মৃচ্ছক লিখিছিল শুদ্ধটো হৈ যাব অপশ্যন গ শূদ্ৰক। 41 মুদ্ৰা ৰাক্ষ ৰচনা কৰিছিল শুদ্ধটো হৈ যাব অপশ্যন ক বিশাখা দত্ত। 42 মেঘদূত ৰচনা কৰিছিল শুদ্ধটো হৈ যাব অপশ্যন খ কালিদাস বহুতে জানে এইটো উত্তৰ। 43 অভিজ্ঞানম শকুন্তলম ৰচনা কৰিছিল শুদ্ধটো হৈ যাব অপশ্যন ক কালিদাস। 44 হৰ্ষচৰিত লিখিছিল অপশ্যন চাকৰ শুদ্ধটো হৈ যাব অপশ্যন গ বাণভট্ট। 45 হিউৱেন চাঙে কামৰূপ সম্বন্ধে লিখা কিতাপখনৰ নাম কি অপশ্যন চাকৰ শুদ্ধটো হৈ যাব অপশ্যন গ চি ইউ কি। 46 ঊষা পৰিণয় ৰচনা কৰিছিল অপশ্যন চাকৰ শুদ্ধটো হৈ যাব অপশ্যন গ পীতাম্বৰ দিছ। 47 ভাস্কৰাব্দ বৰ্ষ আৰম্ভ হৈছিল কাৰ দিনত হৈছিল অপশ্যন চাকৰ শুদ্ধটো হৈ যাব অপশ্যন ক ভাস্কৰ বৰ্মনৰ দিনত। 48 হিউৱেন চাং কামৰূপলৈ আহিছিল অপশ্যন চাক আৰু শুদ্ধটো হৈ যাব অপশ্যন গ ভাস্কৰ বৰ্মনৰ দিনত। 49 কানাই বৰহী বোৱা শিলালিপি আছে অপশ্যন চাক আৰু শুদ্ধটো হৈ যাব অপশ্যন গ উত্তৰ গুৱাহাটীত। 50 তথা আজিৰ অন্তিম প্ৰশ্ন দিল্লীৰ সিংহাসনত বহা প্ৰথম মহিলা অপশ্যন চাক আৰু শুদ্ধটো হৈ যাব অপশ্যন খ ৰেজিয়া চুলতানা। থেংক ইউ জয় আই অসম।